নমস্কাৰ স্বাগতম জনাইছো ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠান এইবাৰ পঞ্চায়ত কা দহলত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পঞ্চায়তসমূহত জিলা পৰিষদৰ পিছত আঞ্চলিক পঞ্চায়তৰ সদস্যসমূহক আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছো। আমাৰ সৈতে আন এগৰাকী অতিথি আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম নাৰ্জুমা বেগম। মই ৰঙিয়া সমষ্টিৰ উদ্যানা গাঁৱৰ মোহাম্মদ রুবুল আলীৰ পত্নী। আমাৰ বুঢ়াগোৱা গাঁও পঞ্চায়তৰ পৰা এবাৰ নিৰ্বাচন খেলিবৰ বাবে আঞ্চলিক পঞ্চায়তৰ সদস্য মনোনীত প্ৰাৰ্থী হিচাপে ৰাইজে আগবঢ়াই দিছে। কোন দলৰ পৰা উঠিছে আপুনি? মই কংগ্ৰেছ দলৰ পৰা। আপুনি ৰাইজৰ ওচৰত কি ইছ্যু লৈ গৈছে? মই ৰাইজৰ ওচৰত এইটো প্ৰথমতে ইছ্যু লৈ গৈছোঁ যে যেনে আমাৰ ৰাস্তা ঘাট, ৰাস্তা পদূলি, লগতে শিক্ষা ব্যৱস্থা, যেনে আমাৰ উদ্যানাৰ সমাজত ৰাস্তা ঘাট পৰিষ্কাৰ, লগতে বৰষুণত মানে যিবোৰ পকী ৰাস্তা হৈছে সেইবোৰতো গাড়ী মটৰ নিয়তে বোকা পানী গোটাই মানুহ যাব নোৱাৰা হৈ গৈছে। যদি আপুনি নিৰ্বাচনত জয়ী হয় তেতিয়াহ'লে আপুনি কেনেধৰণৰ কাম কৰিব? প্ৰথমতে মই আমাৰ সমষ্টিৰ ৰাইজৰ সেৱা কৰিম আৰু লগতে ৰাইজৰ যিখিনি উন্নত হোৱা নাই তেওঁলোকক উন্নতি পথত আগবঢ়াই নিম। আৰু যেনে আমাৰ ৰাস্তা পদূলি আৰু স্কুল, খোৱা পানীৰ বৰ্তমান আজিলৈকে বিজেপিয়ে একো কামেই কৰিব পৰা নাই। মানে বিজেপিয়ে এই 9 বছৰ ৰাজত্ব কৰি আমাৰ যিখিনি আৰিমত্ত গাঁও পঞ্চায়তৰ নাম এইবাৰ বদলাই দিয়া হৈছে। বুঢ়াগোৱা গাঁও পঞ্চায়তৰ সন্মুখেদি যোৱা ৰাস্তাটো আজিলৈকে ভাল কৰিব পৰা নাই। আচলতে বিজেপিটো 9 বছৰ থাকিল, কিন্তু স্বাধীনতাৰ পিছৰে পৰা অধিকাংশ সময় কংগ্ৰেছৰ দখলত আছিল বা ৰঙিয়া 15 বছৰ বিগত 15 বছৰো কংগ্ৰেছৰ দখলত আছিল। সেই সময়খিনিত ৰঙিয়াৰ যি আৰিমত্ত পঞ্চায়ত এতিয়া নতুনকৈ বুঢ়াগোহা গাঁও পঞ্চায়ত হৈছে, এই এটা কাম কৰিব পাৰিছে নে পৰা নাই? বুঢ়াগোহা গাঁও পঞ্চায়তৰ একো সমস্যা সমাধান হোৱা নাই। আমাৰ যিখিনি দুখীয়া সমাজৰ লোক আছে তেওঁলোকৰ একো উন্নত হোৱা নাই আৰু অৰুণোদয় আঁচনিও বহুত লোকে পোৱা নাই। খেতিয়কবিলাকেও খেতিয়কৰ মানে শ্ৰমিকৰ পইচা দিব খুজিছে, সেইটো পোৱা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা নাই। লগতে মানে লাখপতি বাইদেউৰ আঁচনি দিম বুলি কৈছে, তেওঁলোকেও পোৱা নাই। আৰু গছপুলি ৰোপণৰ বাবে যিবোৰ মহিলাই 10,000কে দিম বুলি কৈছে সেই সকলো পোৱা নাই আজিলৈকে। হয়, এয়া আছিলে বুঢ়াগোহা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ যি প্ৰাৰ্থী নাৰ্জুমা বেগম, আঞ্চলিক পঞ্চায়তৰ সদস্য। তেওঁৰ মনৰ কথা জানিলোঁ আৰু আমি চেষ্টা অব্যাহত ৰাখিম ৰঙিয়া সমষ্টিৰ অন্তৰ্গত যিসমূহ গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তসমূহৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ।